না উন্মত্তটো এতিয়া বৰ্তমান বহুখিনি আমাৰ কমি গৈছে। আমি বহুত জেগা স্লেব আজিকালি নলা বনালে স্লেবৰ ব্যৱস্থা কৰোঁ। নলা থাকে আৰু বহুত বনাৰ কভাৰ থাকে। আৰু যোৱা ৰাতি যিটো আমাৰ মহিলাগৰাকী যিটো আকস্মিক তেনেধৰণৰ হৈছে ঘটনা, আমি দুখিত। তাতে যিহেতু পানীৰ বহুত পাহাৰৰ পানী আহিছিলে, নলাৰ পৰা গুচি গৈছিলে আৰু সেই মেইন হ'লটো তাতে বহুজনে থকা বুলি কৈছে। পানীৰ কোবত এই মেইন হ'লটো উটি যোৱা বুলি কৈছে। সেইকাৰণে তেখেতে দুৰ্ভাগ্যক্ৰমে তাতে তেখেতে পৰিলে, পৰাৰ পিছত তেখেতৰ অঘটনটো ঘটিলে। তো নিশ্চয়কৈ লাগে দুখিত। তেনেধৰণৰ ব্যৱস্থা পৰৱৰ্তী সময়তো আৰু এটা আমি চাব লাগিব, দোকানসমূহৰ সন্মুখত যিবিলাক নলা নৰ্দমাত যেনেধৰণৰ স্লেব আছে, তেওঁলোকে পানী পেলোৱা হওক বা জাবৰ পেলোৱাৰ ক্ষেত্ৰত তেওঁলোকে মাজে মাজে ওলাই পেলাই থৈ দিয়ে, আকৌ তেওঁলোকে থৈ দিয়ে। সেই ধৰণৰ ঘটনা হোৱা বুলি তাৰ মানুহখিনিয়ে আমাক জনাইছে। সেইটো কিমান দূৰ সত্য ক'ত আছে আমি নাজানো। তথাপি সেই ধৰণৰ যদি কাম হয় তেনেহ'লে গভৰ্ণমেণ্টে কৰি থকাৰ পিছতো যদি ৰাইজে তেনেধৰণৰ কিছুমান দুষ্কৃতি ৰাইজে তেনেধৰণৰ কৰে, তেনেহ'লে বহুখিনি আমি সতৰ্কতা অৱলম্বন কৰিব লাগিব। নলা নৰ্দমা চুকত আমাৰ গুৱাহাটী পৌৰ নিগমৰ পৰা যি আমাৰ 600 প্ৰায় 68টা আমি নলা নৰ্দমা ইতিমধ্যে আমাৰ চাফ চিকুণ চলি আছে। PWৰ প্ৰায় 214টা নলা নৰ্দমা তেওঁলোকে কাম আৰম্ভ কৰিছে। তো এইখিনি কাম হোৱাৰ লগে লগে এই পানীখিনি এতিয়া যিখিনি পানী হৈছে, কালি বৰষুণ 116 mm পানী হৈছে, য'ত এইটো যোৱা বছৰ তাৰ আগৰ বছৰ পানী হৈছিলে। সেইখিনি বৰষুণৰ পৰিমাণ যেতিয়া থাকে, তো নিশ্চয়কৈ গুৱাহাটীৰ নলা নৰ্দমাৰ কেপাচিটিটো অলপ কম আছে। সেইখিনি লৈ গ'লে সুন্দৰভাৱে লৈ যোৱাৰ একমাত্ৰ কাৰণ হ'ল নলা নৰ্দমাখিনি আমাৰ কণ্ট্ৰেক্টৰে 70% কাম কৰা বুলি আমি এতিয়া ধৰিব পাৰোঁ। 70% কাম কৰাৰ কাৰণে এইখিনি পানীখিনি আমি দেৰিকৈ হ'লেও আমি ওলাই লৈ যাব পাৰিছোঁ। আগন্তুক দিনত এইখিনি আমি 100% কৰাৰ কাৰণে ব্যৱস্থা কৰিব পাৰিম। না উন্মত্তটো এতিয়া বৰ্তমান বহুখিনি আমাৰ কমি গৈছে। আমি বহুত জেগা স্লেব আজিকালি নলা বনালে স্লেবৰ ব্যৱস্থা কৰোঁ। নলা থাকে আৰু বহুত বনাৰ কভাৰ থাকে। আৰু যোৱা ৰাতি যিটো আমাৰ মহিলাগৰাকী যিটো আকস্মিক তেনেধৰণৰ হৈছে ঘটনা, আমি দুখিত। তাতে যিহেতু পানীৰ বহুত পাহাৰৰ পানী আহিছিলে, নলাৰ পৰা গুচি গৈছিলে আৰু সেই মেইন হ'লটো তাতে বহুজনে থকা বুলি কৈছে। পানীৰ কোবত এই মেইন হ'লটো উটি যোৱা বুলি কৈছে। সেইকাৰণে তেখেতে দুৰ্ভাগ্যক্ৰমে তাতে তেখেতে পৰিলে, পৰাৰ পিছত তেখেতৰ অঘটনটো ঘটিলে। তো নিশ্চয়কৈ লাগে দুখিত। তেনেধৰণৰ ব্যৱস্থা পৰৱৰ্তী সময়তো আৰু এটা আমি চাব লাগিব, দোকানসমূহৰ সন্মুখত যিবিলাক নলা নৰ্দমাত যেনেধৰণৰ স্লেব আছে, তেওঁলোকে পানী পেলোৱা হওক বা জাবৰ পেলোৱাৰ ক্ষেত্ৰত তেওঁলোকে মাজে মাজে ওলাই পেলাই থৈ দিয়ে, আকৌ তেওঁলোকে থৈ দিয়ে। সেই ধৰণৰ ঘটনা হোৱা বুলি তাৰ মানুহখিনিয়ে আমাক জনাইছে। সেইটো কিমান দূৰ সত্য ক'ত আছে আমি নাজানো। তথাপি সেই ধৰণৰ যদি কাম হয় তেনেহ'লে গভৰ্ণমেণ্টে কৰি থকাৰ পিছতো যদি ৰাইজে তেনেধৰণৰ কিছুমান দুষ্কৃতি ৰাইজে তেনেধৰণৰ কৰে, তেনেহ'লে বহুখিনি আমি সতৰ্কতা অৱলম্বন কৰিব লাগিব। নলা নৰ্দমা চুকত আমাৰ গুৱাহাটী পৌৰ নিগমৰ পৰা যি আমাৰ 600প্ৰায় 68টা আমি নলা নৰ্দমা ইতিমধ্যে আমাৰ চাফ চিকুণ চলি আছে। PWৰ প্ৰায় 214টা নলা নৰ্দমা তেওঁলোকে কাম আৰম্ভ কৰিছে। তো এইখিনি কাম হোৱাৰ লগে লগে এই পানীখিনি এতিয়া যিখিনি পানী হৈছে, কালি বৰষুণ 116 mm পানী হৈছে, য'ত এইটো যোৱা বছৰ তাৰ আগৰ বছৰ পানী হৈছিলে। সেইখিনি বৰষুণৰ পৰিমাণ যেতিয়া থাকে, তো নিশ্চয়কৈ গুৱাহাটীৰ নলা নৰ্দমাৰ কেপাচিটিটো অলপ কম আছে। সেইখিনি লৈ গ'লে সুন্দৰভাৱে লৈ যোৱাৰ একমাত্ৰ কাৰণ হ'ল নলা নৰ্দমাখিনি আমাৰ কণ্ট্ৰেক্টৰে 70% কাম কৰা বুলি আমি এতিয়া ধৰিব পাৰোঁ। 70% কাম কৰাৰ কাৰণে এইখিনি পানীখিনি আমি দেৰিকৈ হ'লেও আমি ওলাই লৈ যাব পাৰিছোঁ। আগন্তুক দিনত এইখিনি আমি 100% কৰাৰ কাৰণে ব্যৱস্থা কৰিব পাৰিম। না উন্মত্তটো এতিয়া বৰ্তমান বহুখিনি আমাৰ কমি গৈছে। আমি বহুত জেগা স্লেব আজিকালি নলা বনালে স্লেবৰ ব্যৱস্থা কৰোঁ। নলা থাকে আৰু বহুত বনাৰ কভাৰ থাকে। আৰু যোৱা ৰাতি যিটো আমাৰ মহিলাগৰাকী যিটো আকস্মিক তেনেধৰণৰ হৈছে ঘটনা, আমি দুখিত। তাতে যিহেতু পানীৰ বহুত পাহাৰৰ পানী আহিছিলে, নলাৰ পৰা গুচি গৈছিলে আৰু সেই মেইন হ'লটো তাতে বহুজনে থকা বুলি কৈছে। পানীৰ কোবত এই মেইন হ'লটো উটি যোৱা বুলি কৈছে। সেইকাৰণে তেখেতে দুৰ্ভাগ্যক্ৰমে তাতে তেখেতে পৰিলে, পৰাৰ পিছত তেখেতৰ অঘটনটো ঘটিলে। তো নিশ্চয়কৈ লাগে দুখিত। তেনেধৰণৰ ব্যৱস্থা পৰৱৰ্তী সময়তো আৰু এটা আমি চাব লাগিব, দোকানসমূহৰ সন্মুখত যিবিলাক নলা নৰ্দমাত যেনেধৰণৰ স্লেব আছে, তেওঁলোকে পানী পেলোৱা হওক বা জাবৰ পেলোৱাৰ ক্ষেত্ৰত তেওঁলোকে মাজে মাজে ওলাই পেলাই থৈ দিয়ে, আকৌ তেওঁলোকে থৈ দিয়ে। সেই ধৰণৰ ঘটনা হোৱা বুলি তাৰ মানুহখিনিয়ে আমাক জনাইছে। সেইটো কিমান দূৰ সত্য ক'ত আছে আমি নাজানো। তথাপি সেই ধৰণৰ যদি কাম হয় তেনেহ'লে গভৰ্ণমেণ্টে কৰি থকাৰ পিছতো যদি ৰাইজে তেনেধৰণৰ কিছুমান দুষ্কৃতি ৰাইজে তেনেধৰণৰ কৰে, তেনেহ'লে বহুখিনি আমি সতৰ্কতা অৱলম্বন কৰিব লাগিব। নলা নৰ্দমা চুকত আমাৰ গুৱাহাটী পৌৰ নিগমৰ পৰা যি আমাৰ 600প্ৰায় 68টা আমি নলা নৰ্দমা ইতিমধ্যে আমাৰ চাফ চিকুণ চলি আছে। PWৰ প্ৰায় 214টা নলা নৰ্দমা তেওঁলোকে কাম আৰম্ভ কৰিছে। তো এইখিনি কাম হোৱাৰ লগে লগে এই পানীখিনি এতিয়া যিখিনি পানী হৈছে, কালি বৰষুণ 116 mm পানী হৈছে, য'ত এইটো যোৱা বছৰ তাৰ আগৰ বছৰ পানী হৈছিলে। সেইখিনি বৰষুণৰ পৰিমাণ যেতিয়া থাকে, তো নিশ্চয়কৈ গুৱাহাটীৰ নলা নৰ্দমাৰ কেপাচিটিটো অলপ কম আছে। সেইখিনি লৈ গ'লে সুন্দৰভাৱে লৈ যোৱাৰ একমাত্ৰ কাৰণ হ'ল নলা নৰ্দমাখিনি আমাৰ
কণ্ট্ৰেক্টৰে 70% কাম কৰা বুলি আমি এতিয়া ধৰিব পাৰোঁ। 70% কাম কৰাৰ কাৰণে এইখিনি পানীখিনি আমি দেৰিকৈ হ'লেও আমি ওলাই লৈ যাব পাৰিছোঁ। আগন্তুক দিনত এইখিনি আমি 100% কৰাৰ কাৰণে ব্যৱস্থা কৰিম।